মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ অসমীয়া বিষয়টোৰ পাঠ 11 অৰ্থাৎ অমল প্ৰভা দাস। এই পাঠটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি প্ৰশ্নসমূহ ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিম আৰু উত্তৰসমূহ আমি চাম, কোনটো প্ৰশ্নৰ উত্তৰ কোনটো হ'ল আৰু কিয় হ'ল, কেনেকৈ হ'ল, সকলো কথা সবিশেষ আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা। ঠিক আছে, ইয়াতে তোমালোকে দেখিবলৈ পাইছা প্ৰথম প্ৰশ্নত কৈছে যে অমল প্ৰভা দাস কাৰ আদৰ্শৰে অনুপ্ৰাণিত। অৰ্থাৎ অমল প্ৰভা দাসে কাৰ আদৰ্শ লৈ পেলাই যিকোনো কামবোৰ কৰিছিল। তাৰমানে কোনোবা এজনৰ কাম, কোনোবা এজনৰ আদৰ্শ তাৰমানে লৈ পেলাই কিছুমান কাম কৰিছিলে। সেই ব্যক্তিজন কোন আছিলে তাৰমানে? ঠিক আছে, ব্যক্তিজন আচলতে আছিলে আচাৰ্য বিনুৱাজী। ঠিক আছে, আচাৰ্য বিনুৱাজী আছিলে অমল প্ৰভা দাসৰ আদৰ্শ ব্যক্তি। ঠিক আছে, চ' নেক্সট আহিলে অমল প্ৰভা দাসে কিমান বছৰ বয়সত সূতা কটা কাম কৰিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো হৈছে 10 বছৰ বয়সত। 10 বছৰ বয়সত সূতা কটা কাম কৰিছিলে। চ' নেক্সট আহিলে কৈছে যে অমল প্ৰভা দাসে কোনটো বিষয়ত MSc পাছ কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে ব্যৱহাৰিক ৰসায়ন বিজ্ঞান। নেক্সট আহিলে MSc পাছ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিলে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ উত্তৰটো হৈছে অমল প্ৰভা দাস। ঠিক, নেক্সট আহিলে অমল প্ৰভা দাসক ঘৰুৱা উদ্যোগ গঢ়ি তোলাত কোনে সহায় কৰিছিল? ইয়াৰ উত্তৰটো হৈছে হেমপ্ৰভা দাসে সহায় কৰিছিলে। নেক্সট আহিলো, ইয়াত কৈছে যে অমল প্ৰভা দাসক পদ্মবিভূষণ সন্মানেৰে ভাৰত চৰকাৰে কিয় সন্মানিত কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে অমল প্ৰভা দাসে সমাজ হিতকৰ কাম কৰাৰ বাবে। তাৰমানে ঠিক আছে, সমাজ হিতকৰ কাম কৰাৰ বাবে, মানে সমাজ হিতকৰ মানে হৈছে সমাজৰ ভাল হোৱাৰ কথা চিন্তা কৰি কাম কৰাৰ কাৰণে অমল প্ৰভা দাসক পদ্মবিভূষণ সন্মানেৰে ভাৰত চৰকাৰে সন্মানিত কৰিছিল। অ'কে, নেক্সট আহিলে তলৰ কোনগৰাকী ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল? ঠিক আছে, ইয়াৰ উত্তৰটো হৈছে পণ্ডিত জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰু হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। অ'কে, চ' নেক্সট আহিলে অমল প্ৰভা দাসে ভাৰত চৰকাৰে আগবঢ়োৱা পদ্মবিভূষণ সন্মান গ্ৰহণ কৰিবলৈ কিয় অমান্তি হৈছিল? ঠিক আছে, চ' অমল প্ৰভা দাসক পদ্মবিভূষণ সন্মান আগবঢ়াইছিল ভাৰত চৰকাৰে, কিন্তু তেখেতে এইটো ল'বলৈ অমান্তি হৈছিল, নলওঁ বুলি কৈছিলে। কিয় নলওঁ বুলি কৈছিলে চোৱা, সেইটোকে সুধিছে, কিয়নো নলওঁ বুলি কৈছিলে? এইকাৰণে নলওঁ বুলি কৈছিলে কাৰণ মনলৈ অহংকাৰৰ ভাৱ আনি দিব বুলি ভয় কৰিছিল। ঠিক আছে, সেইকাৰণে লোৱা নাছিলে। অ'কে, তাৰপিছত আহিলে হাট শব্দৰ অৰ্থ কি? হাট মানে তোমালোকে জানে, হাট মানে বজাৰ বুলি কয়। ঠিক আছে, সপ্তাহৰ নিৰ্দিষ্ট দিনত অহা বজাৰ। সপ্তাহৰ নিৰ্দিষ্ট দিনত অহা বজাৰ, যেনে দেওবৰীয়া বজাৰ, সোমবৰীয়া বজাৰ, তেনেকুৱা মানে। এই দেওবৰীয়া বজাৰটোকে দেওবৰীয়া হাট বুলি ক'ব পাৰি, হাট বুলি কয় তাৰমানে। অ'কে, নেক্সট আহিলে ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ব্যৱস্থাক কি বোলে? একেলগে, এয়া হৈছে সহশিক্ষা। সহশিক্ষা। অ'কে, ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ব্যৱস্থাক সহশিক্ষা বুলি কয়। নেক্সট আহিলে মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ত যোগ ৰ, এই বৰ্ণকেইটা যদি যুক্ত কৰা হয়, ইয়াৰ পৰা যুক্তাক্ষৰটো কি সৃষ্টি হ'ব? এইটো হ'ব শয়তয়স্ত্ৰ। অ'কে, তাৰপিছত আহিলে এই যি যুক্তাক্ষৰ দেখিছা, এই যুক্তাক্ষৰটো ভাঙাচোন, কি কি বৰ্ণ আহিব? এইটো হ'ব মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন। অ'কে, নেক্সট আহিলে সৰুৰে পৰা তেওঁ পঢ়া শুনাত চোকা আছিল। ইয়াত চোকা যিটো শব্দ, এই চোকা শব্দটো কি পদ হয়? ঠিক আছে, এই চোকা শব্দটো হৈছে বিশেষণ পদ। কাৰণ বিশেষণ পদে কি বুজায়? বিশেষণ পদে ভাল বেয়া দুখ গুণ ইত্যাদি বুজায়। যেনে ইয়াত চোকা, চোকা মানে কি বুজি পালা? ভাল। ঠিক আছে, চোকা তাৰমানে পঢ়াত চোকা, ভাল তাৰমানে। অ'কে, নেক্সট আহিলে অকণমানিৰ গান কবিতাটোৰ কবি কোন? ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানিৰ গান
কবিতাটোৰ কবি হৈছে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট আহিলে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গাঁৱৰ ছোৱালীবিলাকৰ শিক্ষাৰ বাবে কি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গাঁৱৰ ছোৱালীবিলাকৰ শিক্ষাৰ বাবে প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। ঠিক আছে। নেক্সট আহিলে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ৰাতিৰাম মজুমদাৰ। অ'কে, ৰাতিৰাম মজুমদাৰ। নেক্সট আহিলে কৈছে যে অমলপ্ৰভা দাসে তলৰ কোনটো ঘৰুৱা উদ্যোগ স্থাপন কৰা নাছিল? অ'কে, ইয়াৰ উত্তৰটো হৈছে বিস্কুট তৈয়াৰ কৰা উদ্যোগ। এইটো কৰা নাছিলে। বাকী অমলপ্ৰভা দাসে তেল পেৰা উদ্যোগ, মৌ পালন আৰু চাবোন তৈয়াৰ কৰা উদ্যোগ স্থাপন কৰিছিলে, কিন্তু বিস্কুট তৈয়াৰ কৰা উদ্যোগ স্থাপন কৰা নাছিলে। অ'কে, তাৰপিছত আহিলে গড় শব্দৰ অৰ্থ কি? অ'কে, গড় শব্দৰ অৰ্থ। গড় শব্দৰ অৰ্থ হৈছে ইটা, মাটি বা কাঠৰ শকত আৰু ওখ প্ৰাচীৰ। গড় মানে ঘৰ টাইপে হয় যেনিবা, তাত মানুহ থাকিব পাৰে, সেইটোকে গড় বুলি কয়। এই গড়টোকে যদি আমি এনেকে লিখোঁ, গ আৰু দৰেৰে লিখি পেলাই যদি ওপৰত চন্দ্ৰবিন্দু দি দিওঁ, এইটোৱে আমাৰ এশিঙীয়া গড়টো বুজায়। এইটো গড় বুলি পঢ়ে। এইটো হৈছে গড়, এইটো হৈছে গড়। অ'কে, বুজিব পাৰিলা? গড় আৰু গড়ৰ মাজত পাৰ্থক্যটো গম পাবানে? এই যে ওপৰত চন্দ্ৰবিন্দু আছে, এই চন্দ্ৰবিন্দুটো তোমালোকে গড়ৰ খৰ্গটো বুলি ভাবিব পাৰা। ঠিক আছে, তেনেকৈ মনত ৰাখিবা যদি তোমালোকৰ শব্দবোৰ মনত ৰাখোঁতে যদি খেলি মেলি হয়। অ'কে, নেক্সট আহিলে কৈছে যে দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক কি বুলি কোৱা হয়? তোমালোকে জানাই দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক কি বুলি কয়? শ্বহীদ বুলি কয়। শ্বহীদ। ঠিক আছে, যেনে কনকলতা বৰুৱা। কনকলতা বৰুৱা বীৰাংগনা বুলি কয়। বীৰাংগনা কনকলতা বৰুৱা। বীৰাংগনা কনকলতা বৰুৱাও এগৰাকী শ্বহীদ হয়, কাৰণ কনকলতা বৰুৱাই মানে দেশখনৰ কাৰণে মৃত্যু হৈছিলে। শ্বহীদ মানে গম পালা? দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক শ্বহীদ বুলি কয়। নেক্সট আহিলে বয়, এইটো মানে কি? এই যুক্তাক্ষৰটো কি আছে চোৱা, এইটো ব আৰু তলত এনেকুৱা এটা চিন আছে, এইটো ৰ হয়, আৰু এনেকুৱা এটা চিন আছে, এইটো হ্ৰস্বও হয়। গতিকে কি হ'ব? ব যোগ এইটো হ'ল ৰ যোগ এইটো হ'ল হ্ৰস্বও। ব যোগ ৰ যোগ হ্ৰস্বও, এইটো হ'ব বয় ৰয় ব্ৰু। ব যোগ ৰ যোগ হ্ৰস্বও, বয় ৰয় ব্ৰু। অপশ্যন কটোৱে শুদ্ধ উত্তৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই পাঠটোৰ এই ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা আগবঢ়ালোঁ, আলোচনা কৰিলোঁ। কিবা যদি বুজিবলৈ থাকে কমেণ্ট কৰিবা, আৰু কিবা ভাল লাগিলে বা বেয়া লাগিলে যিয়ে নহওক তোমালোকে এটা কমেণ্ট এটা কৰি দিবা। অ'কে।